গুৱাহাটী প্ৰেছ ক্লাবে আজি 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে এটা সাংবাদিকসকলৰ কাৰণে এটা ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰিছোঁ। ইয়াতে 20টা ইভেণ্ট আছে। 20টা ইভেণ্টত ইতিমধ্যে প্ৰায় 2000 সাংবাদিকে অংশগ্ৰহণ কৰিম বুলি তেওঁলোকে নাম ৰেজিষ্টাৰ কৰিছে। এই কথাটোৱে এটা কথা হৈছে, সেইটো হ'ল যে সাংবাদিকসকলে এই ক্ৰীড়া মহোৎসৱৰ প্ৰতি ব্যাপকভাৱে সঁহাৰি জনাইছে। এইটোৱে আমাক উৎসাহিত কৰিছে। এতিয়া এইখন আয়োজন কৰাৰ, গুৱাহাটী প্ৰেছ ক্লাবে এইখন আয়োজন কৰাৰ যিটো কাৰণটো হ'ল যে আমি সাংবাদিকসকল অত্যন্ত ব্যস্ত আমাৰ নিজৰ কামত, আৰু সাংবাদিকসকলে আটাইতকৈ যিটো বস্তুক অৱহেলা কৰে সেইটো হ'ল নিজৰ স্বাস্থ্যটোক, আৰু নিজৰ স্বাস্থ্যটোৰ প্ৰতি তেওঁলোকৰ যিটো সচেতনতা সেইটো অলপ কম। কিন্তু এনেধৰণৰ ক্ৰীড়াৰ আয়োজনে তেওঁলোকক অন্তত কিছু স্বাস্থ্য সচেতন কৰি তুলিব বুলি আমি আশা কৰোঁ। আৰু ক্ৰীড়াই, ভূপেন হাজৰিকাই এটা কথা কৈছিল যে ক্ৰীড়া হ'ল মানে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। সাংবাদিকসকলৰ মানসিক শান্তি বা শাৰীৰিক বিকাশ এই সকলোবোৰৰ কাৰণেই খেল ধেমালি এটা অব্যাহত ৰখাটো অলপ প্ৰয়োজনীয় কথা, আৰু সেইকাৰণে তেওঁলোকে মানসিক শান্তিও পাব লাগিব, শাৰীৰিক শক্তিও থাকিব লাগিব। এই সকলোবোৰৰ ক্ষেত্ৰত এনেকুৱা মানে ক্ৰীড়া মহোৎসৱৰ আয়োজনে তেওঁলোকক উৎসাহিত কৰিব বুলি আমি বিশ্বাস কৰোঁ, আৰু সেইবাবেই আমি এখন আয়োজন কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁলোকৰ যিটো সঁহাৰি, সাংবাদিকসকলৰ সঁহাৰি, এইটোৱে আমাক অত্যন্ত উৎসাহিত কৰিছে। অকল খেলুৱৈয়ে নহয়, বাকী প্ৰতিটো হাউচত আমাক যি ধৰণে মানে এই খেলখনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে, সেইটোৱে ভাবোঁ অহা দিনবোৰত সাংবাদিকসকলক আৰু অধিক স্বাস্থ্য সচেতন কৰি তোলাৰ ক্ষেত্ৰত এই ধৰণৰ ক্ৰীড়া মহোৎসৱে মানে উপকৃত কৰিব তেওঁলোকক। হয়, এইটো প্ৰথম কথা যে থলুৱা যিটো পৰম্পৰাগত থলুৱা খেলসমূহ দেখা গৈছে আজিকালি খুব আমাৰ পৰম্পৰাগত উৎসৱসমূহেই স্বকীয়তা হেৰুৱাইছে। ফলত এই ধৰণৰ থলুৱা পৰম্পৰাগত খেলসমূহেও স্বকীয়তা হেৰুৱাইছে আৰু লাহে লাহে প্ৰায় বিলুপ্ত হোৱাৰ পথত হৈছে। আমি দেখিছোঁ নতুন প্ৰজন্মই থলুৱা খেলৰ বিষয়ে নাজানেই। আজি সৰু ল'ৰা বা ছোৱালী এটাই ক্ৰিকেট সম্পৰ্কে যিমানখিনি জানে, তেওঁ কিন্তু সেই আমাৰ যিবোৰ কল ভঙা, কুকুৰা যুঁজ, এই ধৰণৰ খেলবোৰৰ বিষয়ে বিশেষভাৱে নাজানে। গতিকে আমাৰ এটা মানে বিচাৰিছোঁ যে অন্ততঃ সাংবাদিকসকলৰ কাৰণে এই খেলবোৰ পৰিচিত হওক, আৰু তেতিয়া সাংবাদিকসকলে তেওঁলোকৰ লিখা মেলাৰ যোগেদি, তেওঁলোকৰ সাংবাদিকতাৰ যোগেদি এই খেলবোৰ অলপ জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত তেওঁলোকে হেৰি কৰিব, যিটো কৰিলে আমি খেলসমূহ গাঁৱে ভূঞে হয়তো আৰু বেছি ইয়াৰ প্ৰচাৰ বা প্ৰসাৰ বাঢ়িব। এতিয়া চলে, বিভিন্ন অঞ্চলত এই পৰম্পৰাগত খেলসমূহ আছেই, কিন্তু ইয়াক অলপ ব্যাপক হাৰত জনপ্ৰিয় কৰাৰ যিটো মই ভাবোঁ প্ৰয়োজন আছে, সেইকাৰণে আমি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ যে যিহেতু সাংবাদিকসকলে এটা মাধ্যমতেই কাম কৰে, সেই মাধ্যমত বস্তুটো যদি জনপ্ৰিয় কৰাৰ বাবে তেওঁলোকেও উদ্যোগ লয়, মই ভাবোঁ যে এইটো হেৰি হ'ব। আৰু সেইবাবেই এইবাৰৰ ক্ৰীড়া মহোৎসৱত প্ৰায় 10টা থলুৱা পৰম্পৰাগত খেল আমি অন্তৰ্ভুক্ত কৰিছোঁ। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।